যি উপায়েৰে এখন সমাজক ধৰি ৰখা হয়, যি উপায়েৰে সমাজখনক তললৈ পৰি যাবলৈ নিদি যি উপায়েৰে সমাজখনক ওপৰলৈ তুলি অনা হয়, যি উপায়েৰে মানৱক মানৱৰ লগত এনাজৰীৰে বান্ধে, যি উপায়েৰে ঈশ্বৰ আৰু মানৱৰ মাজত সম্পৰ্কটো সুদৃঢ় কৰে, তাক কোৱা যায় ধৰ্ম। ধাৰণাত ধৰ্মমিত্যাহু ধৰ্মী ধাৰয়তে প্ৰজা তস্মাৎ ধাৰণ সংযুক্ত স্বধৰ্ম ইতি নিশ্চিত। যাক ধাৰণ কৰিলে ধৰি থকা শক্তিটো আমাক ধৰি ৰাখিব, তাক ধৰ্ম বুলি কয়। ধৰ্মই আমাৰ সমাজখনক, আমাৰ ঘৰখনক, আমাৰ মানসিকতাক ধৰি ৰাখে।